নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ মই লৈ আহিছোঁ এটা ৰেচিপিটো মচুৰ দাইলৰ সৈতে ৰৌ মাছ। মচুৰ দাইলৰ সৈতে ৰৌ মাছৰ ৰেচিপিটো আপোনালোকে শেষলৈ চাব ভিডিঅ'টো। মই ৰেচিপিটোৰ কাৰণে ৰেডি কৰি দিছোঁ মচুৰ দাইল, মাছ আৰু ইফালে এয়া পিচিবৰ কাৰণে আদা, নহৰু, জলকীয়া, 1 পিচ দালচেনিও দিছোঁ, পিঁয়াজ কাটি লৈছোঁ, তেজপাত, 2টা শুকান জলকীয়া ৰেডি কৰি লৈছোঁ। আৰু ইফালে মই মিক্সিত আদা নহৰুৰ পেষ্টটো বনাই ল'লোঁ আৰু মচুৰ দাইলখিনিও মই পেষ্ট বনাই ল'লোঁ। তাৰপিছত 2টা বিলাহীৰ সৈতে মই আৰু এটা পেষ্ট বনাই ল'লোঁ। তো মই মাছখিনি বনোৱাৰ বাবে মই ধুনীয়াকৈ চব ৰেডি কৰি ল'লোঁ। এতিয়া মই গেছত কেৰাহী বহাই দিছোঁ, তেল গৰম হওঁতে মাছ দিলোঁ। মাছ কেইপিচ ধুনীয়া কৰকৰীয়াকৈ ভাজি ল'ম। এয়া মাছ ভাজি ধুনীয়া মচমচীয়াকৈ ভাজি লৈছোঁ। মাছ ভাজি হৈ গ'ল। এতিয়া মাছ ভাজা তেলখিনিতে মই ইয়াতে 2টা তেজপাত দুখিলা দি দিলোঁ, শুকান জলকীয়া দিলোঁ আৰু পিঁয়াজখিনি কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ। দি এইখিনি ধুনীয়াকৈ ৰঙা হোৱালৈকে ফ্ৰাই কৰিম। 2টামান ফুৰণো দিছোঁ, ফুৰণ একেবাৰে কম দিছোঁ কাৰণ মোৰ ছোৱালী দুজনী খাই ইমান ভাল নাপায়, কিন্তু দালিত ফুৰণ দিলে বহুত ভাল লাগে বুলি মই ফুৰণ দি দিলোঁ। আৰু পিচি লোৱা আদা নহৰুৰ পেষ্ট ঢালি দিলোঁ, জলকীয়া, এইখিনি গোটেইখিনি মই ধুনীয়াকৈ মছলাখিনি ফ্ৰাই কৰি লওঁ। দেখিছেনে ইমান ধুনীয়া ফ্ৰাই হৈ গ'ল, কি ধুনীয়া চেণ্ট এটা আহিছে। আৰু ইয়াতে এতিয়া পিচি লোৱা পেষ্ট বনাই লোৱা মই বিলাহী 2টা দি দিলোঁ, দি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া মোৰ ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াতে মই দালিখিনি দি দিম, মচুৰ দাইলখিনি পেষ্ট কৰি থৈছিলোঁ যে এইখিনি ইয়াতে ঢালি দিলোঁ। ইয়াতে আপোনালোকে কাশ্মীৰী নাইবা ৰেড চিলি এইবোৰ দিব পাৰে, দিলে মানে কালাৰটো বহুত ধুনীয়া হয়। মই কিন্তু দিয়া নাই, অপশ্যনেল হয়। মই কেঁচা জলকীয়াই দিছোঁ আৰু আন্দাজমতে নিমখ দিলোঁ আৰু ৰং গুড়া দিলোঁ। এইখিনি গোটেইখিনি ধুনীয়াকৈ লৰাই ফ্ৰাই কৰি ল'ম। এয়া ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে যদি মোৰ চেনেলটোত নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এয়া ধনিয়া পাউডাৰ দিলোঁ, জিৰা পাউডাৰ দিলোঁ, গোটেইখিনি দি দিলোঁ। আৰু আপোনালোকে যি যি মছলা খাই দিব পাৰে। মই একেবাৰে কম মছলাতে বনাইছোঁ কাৰণ পেটটো ভাল নহয়, মোৰ বুলি নহয়, ঘৰৰ গোটেইকেইটাৰে অলপ পেটৰ প্ৰব্লেমেই হৈ আছে, তো মছলা বেছি দিয়া নাই। এইদৰে ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া ইয়াতে মই পানী দিলোঁ, যিখিনি আপোনাৰ নিজৰ আন্দাজমতে যিখিনি লাগে সিমানখিনি পানী দিব পাৰে। মই পানী দি দিলোঁ। পানী দি গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। ইয়াতে এতিয়া ভাজি থোৱা মাছ কেইপিচ দি দিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পায় এইদৰে বনাই খাই চাবচোন, খুবেই ভাল লাগে এনেদৰে বনাই খালে। আপুনি দালিটো বইল কৰিও ল'ব পাৰে, মই কিন্তু বইল কৰি লোৱা নাই, সেইবাবে মই ফ্ৰাই বেছি সময় কৰিছোঁ। বাকী চাওক কি ধুনীয়াকৈ উতলি আহিছে। মোৰ ৰেচিপি প্ৰায় হৈয়ে গ'ল। এয়া পূৰা গ্ৰেভি হৈ গৈছে, খাবলৈ বহুত টেষ্টি হয়। এনেদৰে আপোনালোকেও বনাই খাই চাবচোন, খাই মোক জনাব কেনেকুৱা পালে। মই পুনৰ আপোনালোকৰ ওচৰলৈ আহি আছোঁ নতুন ভিডিঅ' লৈ। এয়া মোৰ হৈ গ'ল। বাটিত মই গোটেইখিনি ঢালি ল'লোঁ। ভিডিঅ'টো কেনে পালে জনাবচোন বন্ধুসকল। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। বাই বাই এভৰিবডি।